নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি যিটো প্ৰথমটো চেপ্টাৰ আমি কৰি আছিলো প্ৰথমটো চেপ্টাৰৰ 10 আৰু 11 পেজত থকা ফিগাৰ ইট আউট কোৱেশ্চন একেবাৰে শেষৰ নম্বৰ কোৱেশ্চনটো আমি সলভ কৰিব লাইছো আৰু শেষৰ যিটো 9 নম্বৰ কোৱেশ্চন আছে সেই 9 নম্বৰ কোৱেশ্চন কি কৈছে যে হাউ মেনি টাইনি স্কোয়াৰছ আৰ দেয়াৰ ইন দ্য ফলোইং পিকচাৰ ৰাইট দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ দ্য নাম্বাৰ অফ দ্য টাইনি স্কোয়াৰছ। এতিয়া কেছটো কি হল ইয়াতে আমাক এটা পিকচাৰ দিয়া আছে ঠিক আছে এইখন কিতাপত আপোনালোকে পাই যাব আপোনালোকে যেতিয়া এই কোৱেশ্চনটো সলভ কৰিব লগত আপোনালোকে কিতাপখন লগত লৈ ল'ব তাত পিকচাৰ বা ডায়াগ্ৰামটো দিয়া আছে এই ডায়াগ্ৰামটোৰ মতে তাত সুধিছে যে তাত কিমানটা টোটেল টাইনি স্কোয়াৰ আছে আৰু সেই স্কোয়াৰ কেটাৰ প্ৰাইম ফেক্টৰাইজেশ্যন ওলাব দিছে ঠিক আছে যে এইটো শেষৰ সেকেন্ড পাৰ্ট আছে ৰাইট দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ দ্য নাম্বাৰ অফ টাইনি স্কোয়াৰ এই স্কোয়াৰ নাম্বাৰ যেটাৰে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ওলাব দিছে এতিয়া কেছটো কি হয় যে ইয়াতে যে ডায়াগ্ৰামটো আছে মই এটা দেখুৱাই লৈছো কিতাপত যে কিতাপত আপোনালোকে এইটো ডায়াগ্ৰাম দিয়া আছে ঠিক আছে এই ডায়াগ্ৰাম ইয়াতে অকাটো অলপ মানে সম্ভৱ নহয় সেইকাৰণে মই এইটো অকা নাই সো ইয়াৰে পৰা আমি এই কোৱেশ্চনটো সলভ কৰিব যাম কিন্তু লগত আপোনালোকে কিতাপখন লগত লৈ ল'ব সো ইয়াতে প্ৰথমতে আমি কি লিখিম যে হাউ মেনি টাইনি স্কোয়াৰছ আৰ দেয়াৰ ইন দ্য ফলোইং পিকচাৰ সো এই পিকচাৰটোত প্ৰথমতে আমি ওলাব লাগিব যে ইয়াতে সেই ডাঙৰ যিটো বক্সটো আছে ইয়াতে কিমানটা ৰ' আছে ঠিক আছে এতিয়া ৰ' কোনটো বুজায় এই যিটো এনেকুৱা পথালিকৈ গৈছে এইটো ৰ' বুজায় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা সো টোটেল 9টা ৰ' আছে সো আমি লিখি লও ইয়াতে যে নাম্বাৰ অফ ৰ'জ কিমান আছে 9 আছে ঠিক আছে নাম্বাৰ অফ ৰ'জ দিয়া আছে 9 এতিয়া এই প্ৰত্যেকটো ৰ'ত কিমানটা কৰি স্কোয়াৰ আছে এটা কিছুমান ডাঙৰ ডাঙৰ স্কোয়াৰ আছে সো কিমানটা কৰি স্কোয়াৰ আছে এটা ৰ'ত এটো মই গণি দিছো 1 2 3 4 5 6 7 8 9 মানে এটা ৰ'ত 9টা কৰি স্কোয়াৰ আছে ক্লিয়াৰ তো ইয়াতে নাম্বাৰ অফ ইটো লাৰ্জ স্কোয়াৰ বুলি মেনশন কৰিছো লাৰ্জ স্কোয়াৰ ইন ওয়ান ৰো এটা ৰো কিমান আছে ঠিক আছে এটা ৰো টোটেল আছে এটা ৰো টোটেল আমি 9টা পালো সো টোটেল নাম্বাৰ অফ লাৰ্জ স্কোয়াৰ কিমান হ'ব গটিকে টোটেল নাম্বাৰ মানে টোটেল কিমানটা ইয়াতে লাৰ্জ স্কোয়াৰ আছে ইয়াৰে ভিতৰত সৰু সৰু স্কোয়াৰ আছে ইটো পিছত ওলাম কিন্তু প্ৰথমতে ডাঙৰ স্কোয়াৰ কেটা আমি প্ৰথম উলিয়াই লৈছো এতিয়া আমাৰ কি লিখিম যে therefore number of large square number of large square কিমান নম্বৰ rows কিমান 9টা row কিমানটা কৈ আছে স্কয়াৰ এটা row 9টা কৈ আছে that means আমাৰ টোটেল হ'ব 81টা টোটেল স্কয়াৰ আছে মানে এই যেটো বক্সটো আছে এই ডাঙৰ বক্সৰ টোটেল 81টা ইয়াতে স্কয়াৰ আছে ডাঙৰ স্কয়াৰ ঠিক আছে এতিয়া আমাৰ নেক্সট পাৰ্টটো লিখিম যে এই প্ৰত্যেকটো স্কয়াৰতে সৰু সৰু কিছুমান স্কয়াৰ ভিতৰত আছে এটা সেই স্কয়াৰ কিমানটা আছে সেইটো আমি এতিয়া উলাব লাগিব সো আপোনালোকে গণি লব যে এই এটা স্কয়াৰৰ ভিতৰত টোটেল 25টা কৈ স্কয়াৰ সৰু সৰু টাইনি স্কয়াৰ আছে সো সেইটোৰ ভ্যালুহে আমাক একেবাৰে শেষত উলিয়াব দিছে গতিকে আমাৰ এখিনি আপোনালোকে কাইন্ডলি গণি চাব কিন্তু এটা মই লিখিছো কি যে নাম্বাৰ অফ tiny square in one large square এটা ডাঙৰ স্কয়াৰ কিমানটা সৰু সৰু স্কয়াৰ আছে সো ইয়াতে টোটেল আছে 25টা এইটো আপোনালোকে কাইন্ডলি গণি চাব এইটো 25টা আছে ঠিক আছে এতিয়া এটা লাৰ্জ স্কয়াৰত যদি 25টা সৰু সৰু স্কয়াৰ থাকে তেতিয়া হলে 81টা লাৰ্জ স্কয়াৰ কিমানটা থাকে এটা মাল্টিপল কৰিব লাগিব সো therefore যে টোটেল number of square equal to 25 into 81 ঠিক আছে এটো আমি এটা মাল্টিপল কৰি এটা উলাই লম কিমান আছে মই সাইডত মাল্টিপল কৰি লৈছো 81 into 25 so 5 1 ja 5 8 5 গুণ 40 40 2 1 ja 2 8 2 গুণ 16 5 2 6 4 গুণ 10 গুণ 1 1 1 2 2025 টা ঠিক আছে টোটেল 2025 numbers of tiny squares are there total ঠিক আছে এই গুটেটো ডাঙৰ স্কয়াৰৰ ভিতৰত টোটেল 81টা সৰি এই ডাঙৰ স্কয়াৰৰ ভিতৰত টোটেল 81 ডাঙৰ স্কয়াৰ আছে আৰু এই ডাঙৰ স্কয়াৰৰ ভিতৰত যিমান টোটেল আছে সৰু সৰু স্কয়াৰ 2025টা ঠিক আছে এই গুটেটোৰ ভিতৰত টোটেল 2025টা সৰু সৰু স্কয়াৰ আছে এতিয়া আমাৰ ইখিনিত এই প্ৰথম পাৰ্টটো কমপ্লিট নেক্সট হলে যে কি রাইট দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ দ্য নাম্বাৰ অফ দ্য টাইনি স্কয়াৰ গতিকে এই সংখ্যাটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কৰিম সো এটা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো আমাৰ এনেকুৱা ধৰণৰ হয় যে আমাৰ এটো 20
25 লিখিম ইয়াতে লিখি আমি এইটো প্ৰাইম ফেক্টৰ মানে প্ৰাইম নাম্বাৰ দি আমি এইটো ডিভাইড কৰিব লাগিব সো প্ৰাইম নাম্বাৰ দিছে 2 1 যা 2 ইটো 0 2 1 যা 2 সৰি ইটো আমাৰ 2 দি না যায় সৰি ইটো মই অকমান ভুল হে কৈ দিলো ইটো 2 দি না যায় কাৰণ ইটো আমাৰ অড নাম্বাৰ হয় ঠিক আছে ইটো 2 দি না যায় ইটো আমাৰ নেক্সট 3 দি যাব নেকি চাইডৰ 5 2 7 8 9 3 দি যাব ইটো কাৰণ 3 নিয়মটো কি আছে গুটে কেটা সংখ্যা আমি প্লাস গুটে কেটা ডিজিট কেটা আমি প্লাস কৰিব লাগে তো প্লাস কৰিলে যেটো সংখ্যা আমি হেতু যদি 3 দি ডিভিজিবল হয় তেতিয়া হলে ইটো 3 দি যাব গতি ইটো 3 দি আমাৰ গৈ আছে 3 হলে 3 6 গুণ 18 1 12 3 4 গুণ সরি 5 6 7 8 9 3 6 18 19 20 2 ওলাব 21 হ'ব 3 7 গুণ 21 1 15 3 5 গুণ 15 ঠিক আছে এগেইন 12 12 6 18 ইটো 3 দি গৈ আছে 3 2 গুণ 6 3 25 গুণ 72 ইটো আমাৰ 3 দি যাব 3 7 গুণ 21 1 15 3 5 গুণ 15 ইটো যাব 3 দে 3 25 গুণ 72 5 যা 25 ঠিক আছে সো देयरफॉर ইটো आपण লিখিব লাগে লিখিব পাৰিব এনেকৈ 2025 ইকুৱেল টু 3 কিমানটা আছে এটা দুটা তিনটা চাৰিটা চাৰিটা 3 আছে ইনটু দুটা 5 মাল্টিপল হৈ আছে তো গটিকে এই গুটেটো মানে ইটো আমাৰ প্ৰাইম ফেক্টৰেশন মেথড দি আমি ইটো পাৰ্টটো সলভ কৰিলো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে সো আমাৰ এই যেটো ফিগাৰিয়াল কোৱেশ্চনৰ প্ৰথম চেপ্টাৰৰ এই যেটো ফিগাৰিয়াল কোৱেশ্চন আছিল ইকেটা আমাৰ কমপ্লিট হৈ গল এটা এই প্ৰথম চেপ্টাৰৰ নেক্সট যেটো ফিগাৰিয়াল কোৱেশ্চন ইটো আমি নেক্সট ভিডিঅত কৰিম সো আশা কৰো এই ভিডিঅৰ জৰিয়তে আপোনালোকক ভালেখিনি সহায় হৈছে বুলি তো মই একেবাৰে শেষত আপোনালোকক ৰিকুৱেষ্ট কৰিছো কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকক আনহান যদি কিবা নতুন নতুন আপোনালোকক মেথছৰ ৰিলেটেড কিবা ভিডিঅ প্ৰয়োজন তাতে আপোনালোকে গুটিখিনি পাই যাব কাৰণ মই এই ভিডিঅটোৰ জৰিয়তে ইয়াতে আপোনালোকক এই চেনেলটোত মই ক্লাস 9 10 8 9 10 ৰ গুটিখিনি ম্যাক্সিমাম মেথছ মই ইয়াতে সলভ কৰিব চেষ্টা কৰিম ঠিক আছে সো এইখিনি কৈ মই ভিডিঅতে সমাপ্ত কৰিছো একেবাৰে শেষত আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ